আমি বিচাৰিছোঁ তেখেতক আইনৰ আওতাত অনা হওক আৰু বহুদিনৰ পৰাই ৰাইজৰ দলৰ কৰ্মীসকলে অখিল গগৈৰ শ্ৰুতলিপি মতে মৌলানা বদৰুদ্দিন আজমল সাহেব আৰু AIUDFৰ বিৰুদ্ধে মিথ্যা আৰু অপপ্ৰচাৰ চলাই আছে। গতিকে এইটো আইনী প্ৰক্ৰিয়াত যিখিনি শাস্তি হয় নিশ্চয় প্ৰশাসনে শাস্তি প্ৰদান কৰিব। আৰু ইতিমধ্যে আমাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনে আমাক আশ্বাস দিছে ইয়াৰ সঠিক তদন্ত হ'ব আৰু শাস্তি প্ৰদান কৰিব। অসমীয়া সমাজখন হ'ল সভ্য সমাজ আৰু আমি পূৰ্বে বহুত ৰাজনীতিকবিদক দেখিছোঁ, কিন্তু বৰ্তমান সময়ত যিটো ৰাইজৰ দলৰ যিটো অখিল গগৈ ডাঙৰীয়া তেখেতে যিটো আমাৰ সভ্য সমাজখন কুলুষিত কৰাৰ কাৰণে যেনেকুৱা নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে, ৰাইজৰ দলৰ জিয়াবুৰ ৰহমান ৰাইজৰ দলৰ কেন্দ্ৰীয় সংখ্যালঘু কক্ষৰ সভাপতি তেখেতে যিটো ভাষ্য প্ৰদান কৰিছে আমাৰ সন্মানীয় মৌলানা বদৰুদ্দিন আজমল সাহেবৰ এগেইনষ্টত যিটো বক্তব্য ৰাখিছে, তেওঁলোকৰ উদ্দেশ্যটো হ'ল সংখ্যালঘু মানুহৰ ভোট বিভাজন কৰা আৰু অসমীয়া সমাজখন কুলুষিত কৰা। সভ্য অসমীয়া সমাজখনৰ কথা তেওঁলোকে চিন্তা নকৰে, নিজৰ স্বাৰ্থ ব্যক্তিগত স্বাৰ্থৰ ৰাজনীতিক কেৰিয়াৰৰ কাৰণে ৰাইজৰ মাজত যিকোনো কথা ক'ব পাৰে। অসমীয়া সমাজৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু অসমীয়া মানৱ সমাজৰ কাৰণে চিন্তা চৰ্চা কৰা মৌলানা বদৰুদ্দিন আজমল সাহেব তেখেতৰ বিষয়ে যিটো মন্তব্য ৰাখিছে, যিটো কৈছে কুলংগাৰ বুলি যে কৈছে, আমি ধিক্কাৰ জনাইছোঁ অখিল গগৈ ডাঙৰীয়াক। অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত অখিল গগৈ ডাঙৰীয়াৰ শ্ৰুতলিপি মতে এই জিয়াবুৰ ৰহমান ধুৰন্ধৰ কৰ্মীসকলে সদায় AIUDF আৰু মৌলানা বদৰুদ্দিন আজমল সাহেবৰ এগেইনষ্টত সৰব হৈ থাকে। আমি ধিক্কাৰ জনাইছোঁ আৰু আজি সন্তলি আৰক্ষী চকীত আমি এজাহাৰ এখন দাখিল কৰিছোঁ জিয়াবুৰ ৰহমানৰ এগেইনষ্টত আৰু আমি সকীয়াই দিছোঁ যাতে অনাগত দিনত তেওঁলোকে যাতে সংযত হৈ থাকে। অসমীয়া ৰাইজে দেখা পাই আছে আৰু সভ্য সমাজখন যাতে তেওঁলোকে বিনষ্ট নকৰে